নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি আজি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে আৰু এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই মই আপোনালোকক অনুৰোধ কৰিম যাতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লয়। আগলৈ যেতিয়া মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ বনাই থাকিম তেতিয়া আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। তাৰ কাৰণে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি দিব। এইটো ভিডিঅ'ত মই আপোনালোকক জনাম গভৰ্ণমেণ্ট চাকৰিৰ কিছুমান পদ খালী আছে। সেই পদসমূহৰ নিযুক্তিৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন আহিছে আৰু সেই বিজ্ঞাপনখিনিৰ বিষয়ে মই আপোনালোকক আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। কি অৰ্হতা লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, বয়সৰ সীমা কিমান, আপোনালোকক স্যালাৰি কিমান দিব, সকলোবোৰ মই জনাম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যোনটো ভেকেন্সি মই আপোনালোকক দেখাইছোঁ এইটো বীৰজৰা কন্যা মহাবিদ্যালয়ৰ ফালৰ পৰা আহিছে আৰু এইটো গ্ৰেড 4 কাৰণে ভেকেন্সি হয় আৰু এইটো এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ক্লাছ 8 পাছ কৰিব লাগিব আৰু ইয়াৰ কাৰণে যোনটো এজ লিমিট কৈছে সেইটো কৈছে নট মোৰ দেন 40 ইয়াৰ্ছ কমত, মানে 18 to 40 ইয়াৰ্ছৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰি দিব পাৰিব আৰু 5 বছৰ ST ST কাৰণে ৰিলেক্সেশ্যন আছে, 3 বছৰ OBC MOBC কাৰণে আছে আৰু 2 বছৰ এক্স সাৰ্ভিসমেন এণ্ড 10 years ফৰ PWD আৰু তাৰ কাৰণে লাগিব পাৰ্মানেণ্ট ৰেজিডেন্সি চাৰ্টিফিকেট উইথ প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ। আপোনালোকে এইটো এপ্লাই কৰিবৰ কাৰণে অফলাইন কৰিব লাগিব আৰু ইয়াৰ এইটো অসম গভৰ্ণমেণ্টৰ পোষ্ট হয়, যিহেতু এইটো গ্ৰেড 4 পোষ্ট হয়। আপোনালোকে এখন ডিমাণ্ড ড্ৰাফ্ট বনাব লাগিব 300 টকাৰ আৰু এইখন ইন ফেভৰ অফ প্ৰিন্সিপাল by ইনচাৰ্জ বীৰজৰা কন্যা মহাবিদ্যালয় পেয়েবল এট আসাম কোঅপাৰেটিভ এপেক্স বেংকছ বঙাইগাঁও ব্ৰাঞ্চত কৰিব লাগিব আৰু 15 দিনৰ ভিতৰত আপোনালোকে এখন পঠাব লাগিব। তাৰমানে এই এডভাৰটাইজটো আসাম ট্ৰিবিউনত 10 তাৰিখে হৈছিলে জুলাইৰ পাব্লিছ, তাৰ পৰা আপুনি 15 দিন হিচাপ কৰি সেই হিচাপে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আৰু এইটো কাৰণে আপোনালোকে যোনখন আমাৰ অসম গভৰ্ণমেণ্টৰ গেজেটেড ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে 9 সেই ফৰ্মখনত আপোনালোকৰ নিজৰ বায়'ডাটা সতে লিখি পেলাই ডিমাণ্ড ড্ৰাফ্টখনৰ সতে আপোনালোকে প্ৰিন্সিপালৰ অফিচলৈ বাই পোষ্ট বা কুৰিয়াৰ বা আপোনালোকে হাতেৰে গৈ তাত গৈ ছাবমিট কৰি দিব পাৰিব। বাকী এবাৰ চাৰ্কুলাৰখন আকৌ এবাৰ পঢ়ি ল'ব। এইখনটো মই আপোনালোকক দিছোঁৱেই আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে আপোনালোকে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব। এইটো আছিলে প্ৰথম গ্ৰেড 4ৰ ভেকেন্সিটো। এতিয়া নেক্সট ভেকেন্সিটো মই আপোনাক দেখাই আছোঁ। তাৰ কাৰণে 12 পাছ লাগিব। গোটেই ডিটেইলছখিনি মই দেখাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। CRPFৰ ফালৰ পৰা হেড কনষ্টেবল পোষ্টৰ কাৰণে কেইটামান ভেকেন্সি ওলাইছে। এই পদকেইটাৰ নিযুক্তিৰ কাৰণে আবেদন বিচাৰি পেলাই বিজ্ঞাপন ওলাইছে। আপোনালোকে যদি 12 পাছ কৰিছে তেন্তে এই পদকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এজ লিমিট 18 বছৰৰ পৰা 25 বছৰ। স্যালাৰি 25,500ৰ পৰা 81,100 দিব আৰু ইয়াৰ কাৰণে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, হাইট ৱেইট চেষ্ট এইখিনি চাব আৰু তাৰপিছতে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব। মেল কেণ্ডিডেটৰ কাৰণে 1.6 কিলোমিটাৰ ৰানিং হ'ব উইথিন 6 minutes 30 seconds আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 800 মিটাৰ ৰানিং হ'ব 4 minutes 45 secondsৰ ভিতৰত আৰু চিলেকশ্যন প্ৰচিডিউৰটো কম্পিউটাৰ বেছ টেষ্ট হ'ব, স্কিল টেষ্ট হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব আৰু DME প্ৰচেছ হ'ব। আৰু এই পোষ্টকেইটাৰ কাৰণে যোনটো এপ্লিকেশ্যন ফি হয় সেইটো অকল 100 টকা হয় আৰু 100 টকা জেনেৰেল কেণ্ডিডেট OBC আৰু EWSৰ কাৰণে হয় আৰু বাকীখিনিৰ কাৰণে একো পইচা দিব নালাগে আৰু এই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো অফলাইন হ'ব। আপোনালোকে মই ডিটেইলছখিনি দি দিম আৰু এয়া মই ফৰ্মখনো এবাৰ খুলি দেখাই দিছোঁ। এইখন এবাৰ ভালকৈ আপোনালোকে পঢ়ি চাই ল'ব আৰু ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় যদি আপোনালোকে এইখনৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এপ্লাই কৰা প্ৰচেছটো 15 তাৰিখলৈকে আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পাইছে চাই তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব। আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।